Then students, আজিৰ ক্লাছত আমি ক্লাছ 10 সায়েন্সৰ লেসন নম্বৰ 11 টো চাম। ইয়াৰ নামটো আছে মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। ঠিক আছে, তাৰ মানে হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড। ওকে, যদি মানুহৰ চকু থাকে তেতিয়া ধুনীয়া পৃথিৱীখন ৰং মানে চাব পাৰিব নহয়। সো এইটো আমাৰ ভিডিঅ'ৰ আজিৰ লেসনটো আছে। বাট বিফোৰ ষ্টাৰ্টিং মাই ক্লাছ, ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি এণ্ড নাও লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথমতে আপোনালোকে চাব পাৰিব হিউমেন আই মানে মানুহৰ চকুটো কেনেকুৱা হয়, দেখা তেনেকুৱা হয়। ডায়াগ্ৰামটো ধুনীয়াকৈ দিয়ে আছে। ইয়াতে মাজতে আপোনাৰ কি থাকে, ৰেটিনা থাকে, আমাৰ যোনটো তাক আমি কি বুলি কওঁ, চকুৰ মণি বুলি কওঁ, হয়নে? আৰু ৰেটিনা একচুৱেলি তাতে আপোনাৰ কি হয়, আমাৰ ইমেজ গঠন কৰা হয় ৰেটিনাত। ঠিক আছে, আৰু তাক আমি কি বুলি কওঁ, অক্ষিপট বুলি কওঁ। ঠিক আছে, এণ্ড ইয়াতে কৰ্ণিয়া থাকিব গোলকৰ এটা আইবল থাকিব। কিন্তু আমাৰ চকুৰ এইটো গোটেই ষ্ট্ৰাকচাৰটো আছে, ধুনীয়াকৈ চাব আপোনালোকে। তাৰপিছত আছে আপোনাৰ পাৱাৰ অফ একমোডেশ্যন, মানে বুজন ক্ষমতা, আমি কেনেকৈ বস্তু চাব পাৰোঁ চকু দি। এনেকৈ আমাৰ ইয়াতে কি হয়, আমাৰ চকুত কি হয়, মায়োপিয়া যদি কিবা বেমাৰ হৈছে, সেইটো আপোনাৰ এটা আছে মায়োপিয়া তাৰমানে নিকট দৃষ্টিগ্ৰস্ততা, মানে ওচৰ বস্তু চাব নোৱাৰি। তাৰপিছত আছে হাইপাৰমেট্ৰপিয়া, এইটো হৈ গ'ল দূৰ চাব নোৱাৰি। আছে ব্ৰেছপিয়া লিখা। অ'কে, ইয়াতে আহিছে আমাৰ নেক্সট প্ৰশ্নাৱলী। প্ৰথমতে কুৱেশ্যনটো দিছে, চকুৰ উপযোজন ক্ষমতাটো কি বস্তু নহয়, পেজ 190 চকুৰ উপযোজন বিষয়ে চাম এতিয়া। বেলেগ বেলেগ দূৰত্ব থকা লক্ষ্যবস্তু অনুযায়ী চকুৰ লেন্সৰ দ্বাৰা। ঠিক আছে, চ' এইটো লেন্সে দিব, লেন্সে তাৰ। ঠিক আছে, বেলেগ বেলেগকে আছে। চ' বেলেগ বেলেগ দূৰত্ব থকা লক্ষ্যবস্তু অনুযায়ী চকুৰ লেন্সে তাৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰি ল'ব পৰা সামৰ্থ্যক কি বুলি কোৱা হয়, চকুৰ উপযোজন ক্ষমতা বুলি কোৱা হয়। ঠিক আছে, আমাৰ মানুহে কেনেকৈ চকু দি ধুনীয়াকৈ বস্তু চাই ল'ব পাৰে, সেইটোকে আমি কি বুলি কওঁ, চকুৰ উপযোজন ক্ষমতা বুলি কওঁ। অ'কে, দ্বিতীয় পইণ্টটো আছে আমাৰ কুৱেশ্যনটো, যে মায়োপিয়া চকু থকা মানুহ এজনে 1.2 মানে 1.2 মিটাৰতকৈ বেছি দূৰত্ব বস্তু স্পষ্টকৈ দেখা নাপায়। চ' কিয় এনেকুৱা হয় মায়োপিয়াত, মানে দূৰৰ বস্তু চাবই নোৱাৰে নহয়। চ' ইয়াতে চাবচোন আপোনালোকে, মায়োপিয়াগ্ৰস্ত চকু থকা এজন মানুহে যিয়ে 1.2 মিটাৰতকৈ বেছি দূৰৰ মানে বস্তু স্পষ্টকৈ দেখা নাপায় তেওঁ মানে কি হয়, আপোনাৰ যথোচিত দৃষ্টি পুনৰ ঘূৰাই আনিবলৈ উপযুক্ত ক্ষমতা সংশোধক অৱতল লেন্সে ব্যৱহাৰ কৰিব লাগিব, তেতিয়া সেইটো তেওঁ চাব পাৰিব। ঠিকে আছে, নেক্সট কুৱেশ্যন নম্বৰ 3টো চাবচোন। আপোনাৰ স্বাভাৱিক দৃষ্টিৰ এজন মানুহে এজনৰ বাবে দূৰবিন্দু আৰু নিকট বিন্দুটো কি আছে চ' স্বাভাৱিক দৃষ্টিৰ মানে এজন মানুহৰ কাৰণে আপোনাৰ চকুৰ দূৰবিন্দু হ'ল আপোনাৰ চকুৰে বস্তু এটা স্পষ্টকৈ দেখিব পৰা চকুৰ পৰা আটাইতকৈ দূৰৰ বিন্দুটো আৰু সুস্থ চকুৰ ক্ষেত্ৰত দূৰবিন্দু অসীমত অৱস্থিত হয়, মানে অসীমলৈকে সিহঁতে চাব পাৰে। আনহাতে আপোনাৰ স্বাভাৱিক দৃষ্টিৰ মানুহ চকুৰ নিকট বিন্দুটো হ'ল মানে চকুৰে বস্তু এটা স্পষ্টকৈ আৰু সু সাধন নকৰাকৈ আৰামেৰে আপোনাৰ দেখা পাব, তাৰ নিম্নতম দূৰত্বটো হ'ল সেইটো। অ'কে, আৰু সুস্থ আপোনাৰ চকুৰ ক্ষেত্ৰত নিকট বিন্দু চকুৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্ব অৱস্থিত হৈ থাকে। 25 চেণ্টিমিটাৰলৈকেতো একেবাৰে নিকট মানে ওচৰত থকা বস্তুটো ধুনীয়াকৈ চাব পাৰে। ঠিক আছে, সেইটো হ'ব কিমান, 25 চেণ্টিমিটাৰ, আৰু দূৰত্বটো হ'ব একেবাৰে অসীম নহয়। নেক্সট কুৱেশ্যন 4টো চাবচোন, কি কৈছে ইয়াতে, ছাত্ৰজনৰ আপোনাৰ শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায়, ল'ৰাজনে ভোগা বিকাৰটো আপোনাৰ কি হ'ব পাৰে, হয়নে? আৰু সেই সংশোধন কেনেকৈ কৰিব পাৰি। অ'কে, চ' যিহেতু ল'ৰাজনে দূৰৰ পৰা বৰ্ডখন পঢ়িবলৈ সক্ষম নহয়, গতিকে তেওঁ ভোগা বিকাৰটো হ'ল আপোনাৰ মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। ঠিক আছে, হাইপাৰমেট্ৰপিয়াত কি হয়, দূৰৰ বস্তু চাব নোৱাৰে, মায়োপিয়াত ওচৰৰ বস্তুবিলাক মায়োপিয়া যি আছে তাতে আপোনাৰ বা নিকট আপোনাৰ দৃষ্টিগ্ৰস্ততা বুলি কোৱা হয়, য'ত মানে ওচৰৰ বস্তুবিলাক স্পষ্টভাৱে দেখা যায় কিন্তু দূৰত থকা বস্তুবিলাক স্পষ্টকৈ দেখা নাযায়। মানে মায়োপিয়াত কি হয়, এইটো আপোনাৰ নিকট দৃষ্টিগ্ৰস্ততা বুলি কৈছে, কিয়, কাৰণ নিকটৰ বস্তুবিলাক চাব পাৰি কিন্তু দূৰৰ বস্তুবিলাক চাব নোৱাৰি, সেইটো হৈছে আমাৰ মায়োপিয়া গতিকে উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স ব্যৱহাৰ কৰি এই বিকাৰটো সংশোধন কৰিব পাৰি। ঠিক আছে, অৱতল লেন্স ইউজ কৰিব লাগিব। ঠিক আছে, অৱতল লেন্সৰ ব্যৱহাৰ কৰিব লাগিব, তেতিয়া সেই মানুহজনে, সেই ল'ৰাজনে ধুনীয়াকৈ চাব পাৰিব। ঠিক আছে, আৰু মায়োপিয়া মানে আপোনাৰ দূৰৰ বস্তুবোৰ চাব নোৱাৰে ইয়াৰ পিছত আপোনালোকে চাব পাৰিব ইয়াতে প্ৰিজমৰ মাজেৰে কেনেকৈ পোহৰটো প্ৰতিফলন হয়, এইখিনি আপোনালোকে পঢ়িব পাৰিব। এইটো চাওকচোন, প্ৰিজম দিয়া আছে, ধুনীয়াকৈ চাব ইয়াতে পৰা চাওকচোন, প্ৰিজমত যেতিয়া এটা সূৰ্যৰশ্মি যাবলৈ দিয়া যায়, 7টা পোহৰৰ ৰংটো আহি যায়, বিপগল যাক কোৱা হয়, হয়নে? ইয়াতে আপোনালোকে বহুত কি পঢ়িব পাৰিব, বায়ুমণ্ডলীয় প্ৰতিফলনটো, এটমস্ফেৰিক ৰিফ্লেকশ্যন টিণ্ডেল ইফেক্ট, স্কেটাৰিং অফ লাইট মানে পোহৰৰ বিক্ষেপণ, গোটেইখিনি চাব পাৰিব ইয়াতে। ঠিক আছে, ইয়াতে আপোনালোকে আহি যাওক এতিয়া
কি বুলি কয় আমাৰ হা আকৌ আছে আপোনাৰ মুকলি আকাশৰ ৰংটো কিয় নীলা হৈ থাকে হয়নে এইটো বস্তু আপোনাৰ যে বিবিয়ৰ আছে আকাশৰ বগা ৰংটো যে 7টা ৰঙেদি গঠিত হয় বিবিয়ৰ তাৰে আপোনাৰ ব্লু ৰংটো মানে ৰং নীলাটো আমাৰ যে আকাশটো চাওঁ কিয় চাওঁ কাৰণ তাৰে ভেলুটো বেছি থাকে আৰু সেইটো বস্তু আমাৰ চকুত পৰে সেই গতিকে আকাশটো আমি নীলাকে পাওঁ ওকে এতিয়া আমাৰ আহি যোৱা কুৱেশ্যন আনচাৰ কি শিকিলে এইখিনি দিয়া আছে ইয়াৰ পিছত আহি যোৱা কুৱেশ্যন আনচাৰ ঠিক আছে এতিয়া আমাৰ কুৱেশ্যন আনচাৰ চাম এতিয়া অনুশীলনী প্ৰথম কুৱেশ্যনটো দিছে ইয়াতে মানুহৰ চকুৱে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সলনি কৰি বিভিন্ন দূৰত্ব অৱস্থিত বস্তু ফকাছ কৰিব পাৰে এইটো ইয়াৰ কাৰণ কি আছে উপযোজন ক্ষমতা যাৰ ক্ষমতা সবৰে বেলেগ বেলেগ থাকে হিচাপত সিহঁতে চাব পাৰে বস্তুবিলাক ঠিক আছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্বটো গঠন কৰা স্থানটো কি আছে অক্ষিপট মানে ৰেটিনাত গঠন হয় আমাৰ বস্তুৰ চোৱাটো গঠনটো নেক্সট আছে নিয়মীয়া দৃষ্টিৰ পৰা আমাৰ প্ৰায় বয়স্ক বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্বটো কিমান হ'ব 25 চেণ্টিমিটাৰ হ'ব ঠিক আছে 4 নম্বৰটো চাম চকুৰ কি অংগৰ বা ক্ৰিয়াৰ বাবে চকুৰ কি লেন্সৰ ফকাছৰ দৈৰ্ঘ্য পৰিৱৰ্তন হয়তো হ'ব আপোনাৰ চিলিয়াৰীৰ কাৰণে ঠিক আছে চিলিয়াৰী নেক্সট কুৱেশ্যন 5 টো চাম যেজন মানুহৰ দূৰদৃষ্টিগোচৰতা সংশোধনৰ বাবে কি -5.5 আপোনাৰ ডায়প্টাৰ ইয়াৰ একক হয় তো ক্ষমতাৰ লেন্সৰ আৱশ্যক হয় তেওঁৰ নিকট দৃষ্টিগোচৰতাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ক্ষমতা -1.5 ডায়প্টাৰ হয় এনেদৰে তেওঁৰ দূৰ দৃষ্টিগোচৰতা কিমান হ'ব নিকট দৃষ্টিগোচৰ কিমান হ'ব সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফকাছ কিমান দৈৰ্ঘ্য হ'ব লাগিব ওকে এইটো কৰি দেখাব লাগিব আমি ওকে সো এতিয়া চাওক আপোনাৰ কি বস্তু দিয়া আছে প্ৰথমটো দি আছে দুটা প্ৰশ্ন ইয়াতে আছে দূৰ দৃষ্টিগোচৰৰ কাৰণে চাম এতিয়া প্ৰথমতে আমাৰ দিয়া আছে ক্ষমতা p সমান কিমান -5.5 ডায়প্টাৰ d বুলি লিখিব পাৰি আৰু f2 ওলাব দিছে মানে ফকাছৰ দৈৰ্ঘ্য ওলাব দিছে আৰু আমি জানো যে ফৰ্মুলাটো কি আছেনো আমি জানো যে p = কি হয় 1/f হয় ঠিক আছে এইটো ফৰ্মুলা হয় ওকে এইটো বস্তু মোৰ মিটাৰত থাকিব ওকে সো ইয়াতে মই মানটো বহাই দিম f2 ইফালে গুচি যাব আৰু p টো তলত নামি যাব ঠিক আছে সো f = কিমান হ'ব 1/p ওকে 1/-5.5 মানটো ইয়াতে বহাই দিলো মই এতিয়া ইয়াৰে দশমিক এটা আছে ইয়াক গুচাবৰ কাৰণে মই কি কৰিম ওপৰত এটা 0 বহাই দিম এটা সংখ্যাৰ পিছত দশমিক আছে গতিকে এটা 0 ওপৰত বহাই দিলো আৰু মাইনাস কিমান হৈ যাব 55 হৈ যাব ঠিক আছে দশমিকটো গুচাই দিলো -10/55 ঠিক আছে এতিয়া মই যদি কাটিবলৈ যাওঁ কিমান হ'ব 5 × 10 5 × 5 5 × 5 সো -2/11 যদি ইয়াক মই হৰণ কৰো মই কিমান পাম -0.18 যেতিয়া হৰণ কৰিম মই কিমান পাম -0.18 এইখিনি হ'ব মিটাৰ ঠিক আছে সো দিস ইজ দা আনসার ওকে গতিকে তেওঁৰ মানে কি বুলি কয় ফকাছৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব -0.8 মিটাৰ হ'ব লাগিব ঠিক আছে দৈৰ্ঘ্য কিমান হ'ব লাগিব সমান -0.18 মিটাৰ হ'ব লাগিব ওকে নেক্সট ইয়াতে দ্বিতীয় কুৱেশ্যনটো আছে যে নিকট দৃষ্টিগোচৰতাৰ কাৰণে তেওঁৰ কিমান হ'ব লাগিব ফকাছৰ দৈৰ্ঘ্য সো এইবাৰ মই জানো যে ইয়াতে চাবচোন দ্বিতীয়টো যে আছে নিকট দৃষ্টিগোচৰতা সংশোধনৰ কাৰণে আপনার p টো কি হ'ব প্লাস ধৰিব লাগিব যদিও কুৱেশ্যনত মাইনাস দিছে -1.5 ডায়প্টাৰ আপনি কিন্তু কি দিব ইয়াতে চাওকচোন আপোনাৰ মাইনাস দিছে ইয়াতে -1.5 ডায়প্টাৰ কিন্তু যেহেতু আপোনাৰ ওচৰৰ কাৰণে আছে নিকটৰ কাৰণে আছে নিকট দৃষ্টিগোচৰৰ কাৰণে গতিকে ইয়াতে p টো কি হৈ যাব প্লাস হৈ যাব সো +1.5 ডায়প্টাৰ হ'ব আৰু f2 ওলাব দিছে সো ফকাছ দৈৰ্ঘ্যটো আমি জানো যে ক্ষমতা p = 1/f মিটাৰত হ'ব গতিকে f টো কিমান হৈ যাব 1/p হৈ যাব ওকে 1/p মানে 1/1.5 ইয়াতে এটা সংখ্যাৰ পিছত দশমিক আছে গতিকে সেই দশমিক গুচোৱাৰ কাৰণে ওপৰত এটা 0 বহাই দিম আৰু তলত কিমান হৈ যাব 15 হৈ যাব এতিয়া 5 × 10 5 × 3 = 15 তো 2/3 এতিয়া যেতিয়া মই হৰণ কৰিম মই কিমান পাম ইয়াৰ মানটো 0.67 কিমান পাম মই 0.67 মিটাৰ এইটো মই ইয়াতে হৰণ কৰি দেখুৱা নাই মই জানো আপোনালোকে ক্লাছ 10 ষ্টুডেন্ট গতিকে হৰণ কৰি শিকোৱাটো মোৰ দৰকাৰ নাই এতিয়া গতিকে মই ডাইৰেক্টলি ইয়াৰ মানটো বহাই দিছো আপোনালোকে হৰণ কৰি চাব 0.67 পাব ঠিক আছে আৰু ইয়াতে এককটো কি হ'ব মিটাৰ ওকে 0.67 মিটাৰ ওকে এতিয়া আমি কুৱেশ্যন নম্বৰ 6 টো চাম 6 নম্বৰ কুৱেশ্যনটো কি কৈছে ইয়াতে নিকট দৃষ্টিগোচৰ আপোনাৰ মানুহজনৰ দূৰবিন্দু চকুৰ সন্মুখত আপোনাৰ 80 সেন্টিমিটাৰ দূৰত্ব আছে আৰু এই বিকাৰৰ আপোনাৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান হ'ব লাগিব ঠিক আছে সো যেহেতু মানুহজনৰ আপোনাৰ নিকট দৃষ্টিগোচৰ মানে তেওঁ কি আছে নিকট বস্তুটো তেওঁ ভালকে চাব পাৰে মানুহজনৰ দূৰবিন্দুটো কিমান আছে সন্মুখত 80 সেন্টিমিটাৰ আছে নহয় গতিকে আপোনাৰ এই বিকাৰ আপোনাৰ কি বস্তু ইউজ কৰিব লাগিব লেন্সটো সো মাইপিয়া হৈছে আপোনাৰ দৃষ্টিশক্তিৰ এনেকুৱা বিকাৰ য'ত মানে ব্যক্তিয়ে কি কৰে এজনৰ চকুৰ দূৰৰ বিন্দুকেইটা শক্তিমত লৈ
ওচৰত থাকে হা আৰু ইয়াত আপুনি কি মানে অসীমত লৈ ওচৰত থাকে মানে কি বুলি কয় সেইটো চাবচোন যিহেতু মানুহজন একেবাৰে দূৰৰ বস্তু চাব নোৱাৰে হয় নে ওচৰৰ বস্তু চাব পাৰে সেই গতিকে মাইপিয়া বুলি কোৱা হৈছে ওচৰৰ বস্তু চাব পাৰে দূৰৰ বস্তু চাব নোৱাৰে দূৰৰ বস্তু চাব নোৱাৰে মানে কি অসীমত মই ধৰিলো যে অসীমলৈকে বস্তুটো চাব নোৱাৰে গতিকে তেওঁ সেইকাৰণে আমি কি বুলি ক'ম কনকিউবলেন্সৰ কাৰণে ইউজ কৰিম হয়নে বেমাৰটোৰ কাৰণে আৰু ইয়াত মাইপিয়াগ্ৰস্ত ব্যক্তিগৰাকীৰ দুৰ্নীতিৰ চকুৰ সন্মুখত কিমান আছে 8 চেণ্টিমিটাৰ আছে আৰু এই বিজ্ঞান সংশোধন কৰিবলৈ মই কি কৰিম আমি স্বচ্ছভাৱে অসীমত 8 চেণ্টিমিটাৰ ওচৰত এটা লক্ষ্য বস্তুবোৰ উৎপন্ন কৰিবলৈ উপযুক্ত ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিম অ'কে ঠিকে আছে আৰু সেই লেন্সটোৰ নাম কি হ'ব অৱতল লেন্স ঠিক আছে এতিয়া অৱতল বুলি দি দিওঁ মই ঠিক আছে কাৰণ আমি মাইপিয়াৰ কাৰণে আমি কোনটো লেন্স ইউজ কৰোঁ অৱতল লেন্স ইউজ কৰোঁ নহয় আমিতো জানো অলপ আগতে মই কৈছিলোঁ এইটো কথা যে মাইপিয়াৰ কাৰণে বা কি বুলি কয় আমি অৱতল লেন্স ব্যৱহাৰ কৰোঁ ঠিক আছে এতিয়া যিহেতু তেওঁ অসীমলৈকে মানে বস্তু চাব নোৱাৰে তেওঁ বস্তুটো আহিছে ক'ত 80 80টো মই যে চেণ্টিমিটাৰ ধৰি এইটো মই মাইনাছ কৰি ধৰিম অ'কে আৰু তেওঁৰ যে বস্তুটো দূৰত্ব আছে লক্ষ্য বস্তু দূৰত্ব সেইটো তেওঁৰ অসীম বুলি ধৰিম গতিকে আলফা বুলি ধৰিছোঁ ঠিক আছে আৰু ফ'কাছৰ দৈৰ্ঘ্য ওলাব দিছে ঠিক আছে চ' এতিয়া চাব ফৰ্মুলাটো মই কি বহাম ইয়াতে 1 বাই আপোনাৰ ফৰ্মুলাটো কি আছিল 1 বাই ইউ প্লাছ 1 বাই ভি ইকুৱেল টু 1 বাই এফ এইটো ফৰ্মুলা আছে কিন্তু মই চাই আছোঁ ইয়াতে ভিটো মাইনাছ আছে হা আৰু ইউটো কি আছে আলফা হৈ আছে মানে ইনফিনিট হৈ আছে হা চ' মোৰ ফৰ্মুলাটো কি আছিল 1 বাই ভি মাইনাছ 1 বাই ইউ ইকুৱেল টু 1 বাই এফ ঠিক আছে এতিয়া মই জাষ্ট ফৰ্মুলাটো দিছোঁ এতিয়া চল্ভটো মই তাৰ নেক্সট পেজত কৰিম ঠিক আছে চ' ইয়াতে মই দিছোঁ 1 বাই ভি মাইনাছ 1 বাই ইউ ইকুৱেল টু 1 বাই এফ এতিয়া মানকেইটা বহাই দিম মোৰ ভি মান কিমান আছিল মাইনাছ 80 আছিল হয়নে চ' 1 বাই এফ ইকুৱেল টু মই ইয়াতে লিখি দিলোঁ সমান 1 বাই ভি মাইনাছ 1 বাই ইউ একে আছে এইটো বস্তু মই ইয়াতে লিখি দিছোঁ আৰু এইখিনি বস্তু ইয়াতে আনি দিছোঁ হা এতিয়া 1 বাই এফ সমান 1 বাই ভি মান কিমান আছিল মাইনাছ 80 আছিল ঠিক আছে আৰু মাইনাছ 1 বাই ইউ মানে কি আছিল ইনফিনিটি আছিল ঠিক আছে এতিয়া এইটো 1 বাই 80 হৈ যাব আৰু 1 বাই মাইনাছ 1 বাই ইনফিনিটি মানে ইনফিনিটিৰ উল্টা কি হ'ব 0 হ'ব ঠিক আছে গতিকে তাৰ জাগাত মই কি দি দিলোঁ 0 দি দিলোঁ হা এতিয়া মোৰ 1 বাই এফ ইকুৱেল টু কিমান হৈ গ'ল মাইনাছ 1 বাই 80 হৈ যাব হয়নে মাইনাছ 1 বাই 80 এইটো বস্তু নোহোৱা হৈ গ'ল হা 0টো নোহোৱা হৈ গ'ল গতিকে এফৰ মান কিমান হৈ যাব এফ ইকুৱেল টু মাইনাছ 80 হৈ যাব একে কাটা গ'ল গতিকে এফৰ মান কিমান হৈ গ'ল মাইনাছ 80 হ'ল ঠিক আছে এতিয়া এইটো বস্তু মোৰ চেণ্টিমিটাৰত আহিব কিয় কাৰণ প্ৰশ্নত মোৰ বস্তুটো কিহত আছে চেণ্টিমিটাৰত নাছিল এইটো চাইডো চেণ্টিমিটাৰ আছিলে নাই গতিকে সেইকাৰণে মোৰ এফটো কিমান হ'ব চেণ্টিমিটাৰত আহিব হা গতিকে মই এফটো কি কৰিম মই মাইনাছ 80 চেণ্টিমিটাৰক মই মিটাৰত আনিম গতিকে মই কি কৰিম 100 দি হৰণ কৰি দিম এইটো মিটাৰ হৈ গ'ল ঠিক আছে 100 দি হৰণ কৰিলে মিটাৰ হৈ যায় ঠিক আছে কাৰণ মই জানো 1 মিটাৰ সমান 100 চেণ্টিমিটাৰ অ'কে গতিকে চেণ্টিমিটাৰৰ পৰা যেতিয়া মিটাৰত আনিম 100 দি হৰণ কৰি দিম এইটো 0 কাটা গ'ল গতিকে মাইনাছ 0 মাইনাছটো মাইনাছ থাকি গ'ল এটা 0 আছে না গতিকে এটা সংখ্যাৰ পিছত দশমিকটো বহাই দিম 8টো লিখিছোঁ এটা সংখ্যাৰ পিছত দশমিকটো লিখি দিলোঁ হা মানে 0.8 মিটাৰ অ'কে এতিয়া মোৰ ওলাব কি দিছিল পি ওলাব দিছিল ঠিক আছে ক্ষমতা অ'কে চ' ক্ষমতা পি ইকুৱেল টু 1 বাই এফ ঠিকে আছে এতিয়া মই ইয়াৰে মানটো বহাই দিম মাইনাছ 1 বাই 0.8 ঠিকে আছে মাইনাছটো থাকি যাব এই দশমিকটো গুচাবৰ কাৰণে মই ওপৰত এটা 0 বহাই দিম 10 হৈ যাব বাই 8 2 5 গুণ 10 2 4 গুণ 8 নহয় চ' মাইনাছ 5 বাই 4 এতিয়া এইটো আপুনি হৰণ কৰিব ইউ উইল গেট মাইনাছ 1.25 ঠিক আছে এইখিনি হৈ যাব সৰি ডায়েপ্টাৰ এইটোতো আমি এইবাৰ কি ওলাইছোঁ পি ওলাইছোঁ হয়নে চ' মই একবাৰ কাটি পেলাই ধুনীয়াকৈ দি দিওঁ মাইনাছ 1.25 ডায়েপ্টাৰ ঠিক আছে এইটো পি আছে নহয় ক্ষমতা তাৰে এককটো হয় ডায়েপ্টাৰ গতিকে মাইনাছ 1.25 ডায়েপ্টাৰ ঠিকে আছে গতিকে লেন্সৰ ক্ষমতাটো হ'ল কিমান আপোনাৰ 0.8 মিটাৰ আৰু পিটো হ'ব কিমান মাইনাছ 1.25 ডায়েপ্টাৰ ঠিকে আছে গতিকে এটা লাইন দিব পাৰে আপোনালোকে যে সংশোধিত আপোনাৰ লেন্সৰ ক্ষমতা হ'ল কিমান হ'ল মাইনাছ 1.25 ডায়েপ্টাৰ অ'কে আৰু লেন্সটো কি হ'ব অৱতল লেন্স হ'ব হয়নে আৰু ঋণাত্মক ক্ষমতা আছে না গতিকে তাকে সংশোধিত কৰিবৰ কাৰণে আমি লেন্সখন কোনটো ইউজ কৰিম অৱতল লেন্স ইউজ কৰিম ঠিক আছে অ'কে লেন্স অ'কে ঠিকে আছে ধুনীয়াকৈ লিখিব দেই এইটো হা মই ধুনীয়াকৈ চল্ভ কৰি দেখুৱাই দিছোঁ অ'কে কেনেকৈ মই এফটো ওলালোঁ কেনেকৈ পি ওলালোঁ অ'কে তাৰ কাৰণে লাষ্টত পি ইউজ কৰিছোঁ অৱতল লেন্স ইউজ কৰিছোঁ
হা এনেও মাইপিয়াৰ ক্ষেত্ৰত আমি অৱতল লেন্সেই ব্যৱহাৰ কৰা হয় হা এতিয়া নেক্সট কুৱেশ্যন 7 চাবচোন আপোনালোকে আপোনাৰ দূৰ দৃষ্টিগোচৰ সংশোধন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা আৰু দূৰ দৃষ্টিগোচৰ চকু এটাৰ বাবে নিকট বিন্দু 1 মিটাৰ আৰু এই বিকাৰৰ আপোনাৰ সংশোধনৰ বাবে প্ৰয়োজন কৰা হোৱা লেন্সৰ ক্ষমতা কিমান হ'ব আৰু স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 চেণ্টিমিটাৰ হয় ঠিক আছে ধৰি লৈছোঁ আমি তেতিয়া আপোনাৰ চাওকচোন 7 নম্বৰ আনচাৰটো চাওকচোন এতিয়া এইটো হাইপাৰমেট্ৰপিয়া বা দূৰ বস্তুৰ নাম কি আছিল হাইপাৰমেট্ৰপিয়া হা এটি কি দৃষ্টিশক্তিটো আপনার কি হয় এনে বিকাৰ য'ত আপোনাৰ ওচৰৰ বস্তুবোৰ স্পষ্টভাৱে দেখা নাপায় হা আৰু কিন্তু দূৰৰ বস্তুবোৰ ধুনীয়াকৈ স্পষ্টভাৱে দেখা পায় ঠিক আছে আৰু এনে হোৱাৰ কাৰণ কি হৈছেনো বিকাৰগ্ৰস্ত চকুৰ লেন্সৰ ওচৰৰ বস্তু এটাৰ পৰা অহা পোহৰৰ ৰশ্মিবোৰে অক্ষী পটৰ পৰিৱৰ্তে কি হয় অক্ষিপটৰ পিছফালে থকা এটা বিন্দুত অভিসাৰিক কৰে যাৰ ফলত কি নিকটৱৰ্তী আপোনাৰ লক্ষ্যবস্তু প্ৰতিবিম্বটো অক্ষিপটৰ পিছফালে গঠিত হয় ওকে উপযুক্ত ক্ষমতাৰ উত্তৰ লেন্সটো ব্যৱহাৰ কৰি এই বিকাৰটো সংশোধন কৰিব পাৰি যিয়ে মানে কি কৰে চিত্ৰ দেখুৱাৰ দৰে পোহৰ ৰশ্মি অক্ষিপটলৈ অভিসাৰী কৰি নিকটৱৰ্তী লক্ষ্যবস্তু প্ৰতিবিম্বটো অক্ষিপটত গঠন কৰিব পাৰে ঠিক আছে এইটো পিকচাৰ দি দিছোঁ আপোনাৰ এইটো হাইপাৰমেট্ৰপিয়াৰ হয় আৰু ইয়াতে আমি কি বুলি কয় উত্তৰ লেন্স ব্যৱহাৰ কৰিম এইটো ঠিক কৰিবৰ কাৰণে কাৰণ ইয়াতে মই ওচৰৰ বস্তু চাব নোৱাৰোঁ কিন্তু দূৰৰ বস্তু চাব পাৰোঁ এতিয়া ওচৰৰ বস্তু চাব নোৱাৰি এইটো হাইপাৰমেট্ৰপিয়া আৰু দূৰৰ বস্তু চাব পাৰোঁ ঠিক আছে সেই গতিকে হাইপাৰমেট্ৰপিয়া বুলি কৈছে আৰু ওচৰৰ বস্তু চাব নোৱাৰোঁ আৰু তাৰে কাৰণে আমি কি বুলি কয় উত্তৰ লেন্স ব্যৱহাৰ কৰিম ঠিক আছে এই পিকচাৰটো মই দি দিছোঁ ধুনীয়াকৈ ড্ৰ কৰি ল'ব ওকে গতিকে ইয়াৰে আগতে মই কৈ দিলোঁ যে আপোনাৰ কি বুলি কয় হাইপাৰমেট্ৰপিয়া কি হয়নো উত্তৰ লেন্স ব্যৱহাৰ কৰা হয় আৰু হাইপাৰমেট্ৰপিয়া কি হয় ন আমাৰ দূৰৰ বস্তু কি হয় চকুত পৰে হা কিন্তু ওচৰৰ বস্তু চাব নোৱাৰোঁ হয়নে গতিকে তাৰে কাৰণে কি কৰা হয় আমাৰ উত্তৰ লেন্স ব্যৱহাৰ কৰা হয় ইয়াৰ দৃষ্টিগোচৰ চকুৰ এটা বাবে নিকট বিন্দুটো ধৰা হ'ল আপোনাৰ 1 মিটাৰ হা ইয়াতে দি দিছে কুৱেশ্যনৰ কাৰণে তো এই বিকাৰটো আপোনাৰ সংশোধন কৰিবলৈ সঠিক ক্ষমতাৰ লেন্স ব্যৱহাৰ 25 চেণ্টিমিটাৰ দূৰত্বত থকা স্বাভাৱিক চকুৰ নিকটৱৰ্তী বিন্দু লক্ষ্যবস্তু প্ৰতিবিম্বটো গঠন কৰিব 1 মিটাৰ দূৰত্বত আৰু দূৰ দৃষ্টিগোচৰ চকুৰ নিকট বিন্দুটো গঠন কৰিব লাগিব ঠিক আছে এনেকুৱা হ'লে মোৰ সেইখিনি হিচাপত কি দিয়া আছে লক্ষ্যবস্তু দূৰত্ব দিয়া আছে এইটো জেনেৰেলি মানে মানুহৰ দূৰত্ব কিমান হয় 25 চেণ্টিমিটাৰ হা মানে কি নিকটৱৰ্তী যোনটো মানে মানুহে চাব পাৰে হয়নে এইটো -25 চেণ্টিমিটাৰ ধৰি লৈছোঁ ঠিক আছে আগেইন আপনার কি বুলি কয় প্ৰতিবিম্ব দূৰত্বটো আপনার ভি ইকুৱেল কিমান হ'ব -1 মিটাৰ হ'ব ঠিক আছে আৰু ইয়াতে চাওকচোন 1 মিটাৰ মানে কিমান হয় 100 চেণ্টিমিটাৰ হয় আমি জানো 1 মিটাৰ মানে কি 100 চেণ্টিমিটাৰ ঠিক আছে আৰু আপোনাৰ ফকাছৰ দৈৰ্ঘ্যটো f ওলাব দিছে হা চ' এতিয়া মই কেনে কৰিম কওকচোন আপোনালোকে হয়নে চ' মোৰ ফৰ্মুলাটো কি আছেনো এইটো চকুৰ আপোনাৰ প্ৰব্লেম আছে না ইয়াতে আপোনালোকে ইউভিটো মানে মাইনাছ বুলি ধৰিব ঠিক আছে কাৰণ ইয়াতে মোৰ প্ৰব্লেম আছে গতিকে মই চাব পৰা নাই হয়নে নহয় গতিকে ইউটো মই মাইনাছ ধৰিছোঁ ভিটো মই মাইনাছ বুলি ধৰিছোঁ ওকে এতিয়া মোৰ ফৰ্মুলাটো ইয়াতে মানটো বহাই দিম এই 1/f টো এইফালে আনি দিম 1/v মাইনাছ 1/u এইফালে আনিলোঁ ঠিক আছে 1/v মানে কিমান হ'ব 1 এইটো চাওকচোন চব মানে চেণ্টিমিটাৰত আনিছোঁ চ' 1/100 হৈ যাব মাইনাছ 1/u মানে মাইনাছ 1/25 ওকে ইয়াতে ব্ৰেকেটত দিম কাৰণ মোৰ কি বুলি কয় এইটো বস্তু মাইনাছত আছে এই গতিকে মই আকৌ এটা ব্ৰেকেট দিছোঁ ঠিক আছে এতিয়া কি হৈ যাব -1/100 এই মাইনাছ মাইনাছ প্লাছ হৈ যাব 1/25 নহয় ঠিকে আছে এতিয়া মই যদি এইটো বস্তু একেলগে এইটো লাইনতে লিখি দিওঁ তেতিয়া কি হ'ব মোৰ তলত এটা জেগা থাকিব মই তেতিয়া আকৌ ক্ষমতাটো ওলাব লাগিব হা চ' মই এইটো বস্তু ইয়াতে লিখি দিলোঁ একেলগে তেতিয়া কি হ'বনো আপোনাৰ মই লখাগু ল'লোঁ 125 তেতিয়া মোৰ কি হ'ব 100 হ'ব হা চ' এই দুটা কাটা যাব 100 এক থাকি যাব -1 হৈ যাব আৰু প্লাছ 25 25 4 গুণ 100 হয় চ' 4 গুণ 4 প্লাছ 4 হৈ যাব ঠিকে আছে এইটো কিমান হৈ যাব 4 পৰা 1 বিয়োগ কৰিব 3 হ'ব 3/100 ওকে গতিকে f মান কিমান হ'ব f ইকুৱেল টু এইটো উল্টা হৈ যাব হা 100/3 হৈ যাব ঠিকে আছে f ৰ মান কিমান হৈ যাব 100/3 ওকে এতিয়া 100/3 যেতিয়া মই কি বুলি কয় মিটাৰত আনিম কিমান হৈ যাব ইয়াক মই এইটো মোৰ চেণ্টিমিটাৰ হয়নে নহয় হা ইয়াক যদি মই মিটাৰত আনো কিমান হৈ যাব 100/3 আৰু তলত কি কৰিম মই 100 দি হৰণ কৰিম ঠিক আছে তেতিয়া বস্তুটো কি হৈ যাব মিটাৰ হৈ যাব কাৰণ চেণ্টিমিটাৰ বা মিটাৰ আনিবৰ কাৰণে 100 দি হৰণ কৰিব লগা হয় ওকে গতিকে কি কৰিছোঁ এইটো লিখি দিছোঁ লগতে 100 দি তলত হৰণ কৰি দিছোঁ এই 100 কাটা যাব কিমান হৈ যাব 1/3 মিটাৰ ওকে আৰু 1/3 মিটাৰটো আপোনাৰ সেনেকৈ যদি মই এৰি দিওঁ তেতিয়া মই পি ওলাব পাৰিম মই এইটো মানটো নোলাওঁ হা পি কিমান হৈ যাব ক্ষমতা পি ইজ ইকুৱেল টু 1/f ওকে 1/f মানে কিমান হৈ যাব এই 1/3 মানে কিমান হৈ যাব 3 হৈ যাব হয়নে ক্লিয়াৰ
যেটো 3 ডায়োপ্টাৰ হৈ যাব হা ঠিকে আছে না বুজি পাইছে কথাটো কাৰণ এইটো বস্তু তলত নামি যাব না এইটো বস্তু মানে মই কেনেকৈ কৰি মই এইবোৰ সাইডত দেখাই দিওঁ 1/3 কেনেকৈ হিসাব কৰোঁ এই 1 মানে কি এই 1ৰ তলত একো নাই মানে কি 1 আছে আৰু এইটো বস্তু যেতিয়া ওপৰত যাব উল্টা হৈ যায় সো 3/1 হৈ যাব সো 3 into 1 3/1 into 1 1 সো 3 হৈ গ'ল ওকে এই গতিকে মই এইটো বস্তু ডাইৰেক্টলি মই 3 বুলি লিখিব পাৰিছোঁ ওকে গতিকে ক্ষমতাটো কিমান হৈ যাব 3 ডায়োপ্টাৰ আৰু হেতুৰ কাৰণে তেওঁ লেন্স কি ইউজ কৰিব উত্তল লেন্স ওকে গতিকে ক্ষমতাটো হল কিমান গতিকে সংশোধক ক্ষমতাটো হল কিমান 3.0 ডায়োপ্টাৰ হা ডায়োপ্টাৰ যেতিয়া লিখা যায় 3.0 এনেকৈ দিয়া যায় দশমিকত আৰু ধনাত্মক ক্ষমতাই কি উচাইনো ধনাত্মক এইটো ধনাত্মক আছেতো সো ধনাত্মক ক্ষমতাই উত্তল লেন্স এখন উত্তল লেন্স সূচায় ওকে ওকে ক্লিয়াৰ বুজি পাইছে কথাটো কেনেকৈ কৰিছোঁ মই ধুনীয়াকৈ বস্তুটো বুজি পাইছে যে প্লিজ আপোনাৰ লাইক বাটন প্ৰেছ কৰিব কাৰণ আপোনালোকে লাইক বাটন প্ৰেছে নকৰে মোৰ বহুত বেয়া লাগে ইমান ধুনীয়াকৈ মই আপোনালোকক পঢ়াওঁ আৰু আপোনালোকে লাইক বাটন প্ৰেছ নকৰে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'ছকেইটা দেই আপোনালোকে ফ্ৰেণ্ডছৰ মাজত আৰু ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই মোৰ চেনেলটো ঠিক আছে ধুনীয়াকৈ ভিডিঅ'ছবিলাক চাব পঢ়াৰ মানে শিকিবৰ চেষ্টা কৰিব যদি কিয় বুজি নাপায় মোক কমেণ্টছ কৰি জনাব অ'কে আৰু লাইক বাটন প্ৰেছ কৰিব দেই আপোনালোকে নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 8 চাবচোন সাধাৰণ চকু এটা 25 চেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু এটা কিয় দেখা নাপায় হা তাৰে আনচাৰটো হ'ব যে চিলিয়াৰী পেশী আমাৰ চকুৰ এটা চিলিয়াৰী পেশী থাকে সেইটোৱে কি কৰে চকুৰ লেন্সৰ দৈৰ্ঘ্য আৰু বক্ৰতাৰ পৰিৱৰ্তন সহায় কৰে হা যেতিয়া বস্তু এটা ওচৰত দূৰত্ব থাকে তেতিয়া চিলিয়াৰী পেশীবোৰে সংকোচন ঘটে আৰু চকুৰ লেন্স এটা ফকাছ দৈৰ্ঘ্য হ্ৰাস কৰে হা আৰু সেই ওচৰত থকা বস্তুটো আমি স্পষ্টকৈ দেখা নাপাওঁ ঠিক আছে তথাপি আপোনাৰ উদ্যোজন ক্ষমতাৰ সীমাবদ্ধতাৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য মান এটা ন্যূনতম মানতকৈ কমাব নোৱাৰি যেতিয়া এটা বস্তু প্ৰায় সেণ্টিমিটাৰ দূৰত্বত থাকে তেতিয়া সুস্থ চকুৰ চিলিয়াৰী পেশীৰ ক্ৰিয়া বন্ধ হৈ পৰে আৰু এই নিম্নতম দূৰত্বত অধিক হৈ পৰিলে ইয়াৰ আগলৈ চকুৰ লেন্সটো কি হৈ যায় ফকাছৰ দৈৰ্ঘ্যটো হ্ৰাস কৰিব নোৱাৰি আৰু সেই সাধাৰণ বা সুস্থ চকুৱে 25 চেণ্টিমিটাৰতকৈ ওচৰত থকা ৰখা বস্তু স্পষ্টকৈ দেখা নাপায় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 9 চাবচোন আপোনালোকে 9 নম্বৰ কুৱেশ্যনটো কি দিছে চকুৰ পৰা লক্ষ্য বস্তু দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত আপোনাৰ কি হয় প্ৰতিবিম্বৰ দূৰত্ব কি হয় হা ইয়াৰ আনচাৰটো চাব চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্ব হ'ল চকুৰ লেন্স হা আৰু অধিক আৰু অক্ষিপটৰ মাজত থকা দূৰত্ব অ'কে চকুৰ পৰা লক্ষ্য বস্তু দূৰত্ব বৃদ্ধি হ'লে প্ৰতিবিম্বৰ দূৰত্ব অপৰিৱৰ্তনীয় হৈ থাকে আৰু কিন্তু চকুৰ লেন্সটো কি হয়নো আপোনাৰ ফকাছ দৈৰ্ঘ্য চিলিয়াৰী পেশীৰ দ্বাৰা এনেধৰণে মিলাই লোৱা যায় যাতে কি হয় লক্ষ্য বস্তুৰ প্ৰতিবিম্ব সদায় অক্ষিপটত প্ৰগঠন হয় অ'কে আৰু সেই যেতিয়া আপোনাৰ চকুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব বৃদ্ধি হয় চিলিয়াৰী পেশীবোৰে কি কৰে শিথিল হয় আৰু লেন্সটো ক্ষীণ কৰি দিয়ে হা ক্ষীণ হৈ পৰে আৰু এনে অৱস্থাত চকুৰ লেন্সটো ফকাছ দৈৰ্ঘ্যটো বাঢ়ে আৰু ইয়াৰ দ্বাৰা দূৰৰ বস্তু এটা অধিক স্পষ্টকৈ দেখা পোৱা কৰি তোলে অ'কে ধুনীয়াকৈ লিখিবতে মই ধুনীয়াকৈ দি দিছোঁ বস্তুবিলাক হা নেক্সট কুৱেশ্যন নম্বৰ 10 চাবচোন কি কৈছে ইয়াতে যে তৰাই আপোনাৰ তিবিৰাই কিয় নহয় সো যেহেতু তৰাবোৰ অতি দূৰত থাকে আৰু এইবোৰৰ প্ৰায় বিন্দু আকাৰত কোনো উৎসৰ দৰে লাগে না এইটো বহুত দূৰত থাকে এইটো বস্তুটো একেবাৰে বিন্দু নিচিনা দেখা পায় আমি গতিকে বায়ুমণ্ডলৰ বায়ুৰ ভিন ভিন স্তৰৰ প্ৰতি সাধাৰণকৈ ভিন ভিন হোৱাৰ বাবে কি হয়নো হোৱাৰ বাবে আপোনাৰ তৰাৰ পৰা অহা পোহৰৰ ৰশ্মিটোৰ গতিপথৰ কিছু পৰিৱৰ্তন ঘটে হা আৰু সেই তৰাৰ আপাত অৱস্থাৰ আৰু আমাৰ চকুৰ প্ৰৱেশ কৰা তৰাৰ পোহৰৰ প্ৰাবল্য উভয় সলনি হৈ থাকে ফলস্বৰূপে কি হয়নো ফলস্বৰূপে কোনো এটা মুহূৰ্তত তৰাটো অতি উজ্জ্বল যেন লাগে আৰু পৰৱৰ্তী মুহূৰ্তত কি হয়নো প্লানটো আপোনাৰ ম্লান হৈ পৰা যেন লাগে হয়নে আৰু এই তিৰপিনি পৰিঘটনাটো প্ৰভাৱিত কৰে অ'কে এইটো আপোনাৰ তিৰপিনি নহয় তীৰ বিৰণী বুলি দিব দেই আপোনালোকে এইটো ইয়াতে তাৰ কিছু মিষ্টেক হৈছে কি বুলি দিব তীৰ বিৰণী অ'কে ঠিক আছে এইটো কুৱেশ্যনৰ স্পেলিং আছে আপোনাৰ কুৱেশ্যনত দিয়াই আছে তীৰ বিৰণী অ'কে ইয়াতে মই ঠিক কৰি দিওঁ গতিকে তীৰ বিৰণী পৰিঘটনাটো প্ৰভাৱিত কৰে ঠিক আছে এইটো তীৰ বিৰণী বুলি দিব দেই আপোনালোকে আৰু ধুনীয়াকৈ দি দিওঁ নেকি তীৰ অ'কে বিৰণী অ'কে এইটো বস্তু ইয়াতে ধুনীয়াকৈ দি দিছোঁ মই সো ইয়ে তীৰ বিৰণীৰ পৰিঘটনাটো প্ৰভাৱিত কৰে অ'কে ধুনীয়াকৈ লিখিব দেই মই আৰু বহুতবাৰ কাটি ধুনীয়াকৈ লিখি দিছোঁ যাতে আপোনালোকে কনফিউজ যাতে নহয় অ'কে তীৰ বিৰণী বুলি দিব হা নেক্সট আপোনাৰ এইটো মধিয়া হ'ব হা মধিয়া নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 11 চাবচোন যে গ্ৰহই আপোনাৰ
তীব্ৰাই নাথাকে কিয়? তৰাবিলাকতো তীব্ৰাই থাকে, গ্ৰহবিলাকে কিয় তীব্ৰাই নাথাকে? হা, তীব্ৰাই হ'ব। হা, তীব্ৰাই। অ'কে, চ' গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত আৰু সেইবাবে এইবোৰক এটা আমি বিস্তৃত উৎস হিচাপে দেখোঁ। ঠিক আছে, এইদৰে গ্ৰহ এটা পোহৰৰ বৃহৎ সংখ্যক বিন্দু সমষ্টি বুলি গণ্য কৰিব পাৰি। অ'কে, বায়ুমণ্ডলীয় প্ৰতিহৰণাংকৰ বাবে ইয়াত যেতিয়া কিছুমান বিন্দু উৎস অতি উজ্জ্বল দেখা যায়, আন কিছুমান অতি অনুজ্জ্বল দেখা হৈ পৰে, আৰু সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিমাণৰ মুঠ পৰিৱৰ্তন গড় মান শূন্য হৈ যায়, তেতিয়া আপোনাৰ কি হয়নো তীব্ৰণিৰ ঠিক আছে প্ৰভাৱ নসাত কৰে, আৰু সেয়ে আমি গ্ৰহবোৰ কি হয় তীব্ৰাই থাকে। অ'কে, তীব্ৰাই নাথাকে। ঠিক আছে, নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 12 চাবচোন, যে ৰাতিপুৱা সূৰ্য আপোনাৰ ৰং চোৱা দেখি যায় কিয়? হা, গতিকে সূৰ্য উদয়ৰ সময়ত কি হয়, সূৰ্যটোৱে আমাৰ পৰা অত্যন্ত দূৰত অৱস্থান গ্ৰহণ কৰে, আৰু ফলস্বৰূপে কি হয়, সূৰ্য পোহৰে বায়ুমণ্ডলত তুলনামূলকভাৱে ডাঠ তৰংগবোৰ মাজেৰে দীৰ্ঘতম দূৰত্বত কি হয় অতিক্ৰম কৰিব লগা হয়। আৰু এনে কৰোঁতে সূৰ্য পোহৰৰ নীলা ৰঙৰ অধিকাংশ আৰু ছুটি তৰংগবিলাক কি হয় বায়ুৰ কণাবিলাকে বিক্ষিপ্ত কৰে। ঠিক আছে, দীৰ্ঘতম তৰংগ দৈৰ্ঘ্যৰ কি হয় ৰঙাৰ আটাইতকৈ কম পৰিমাণে বিক্ষিপ্ত হয়, আৰু অন্যান্য ৰঙতকৈ কি হয় ৰঙা ৰংটো আমাৰ চকুত অধিক মাত্ৰাত সোমাই যায়, আৰু সেই ৰাতিপুৱা সূৰ্যটোৰ ৰং চোৱাটো দেখা যায়, ৰঙাটো দেখা যায়। ঠিক আছে, নেক্সট আমাৰ ভিডিঅ' লাষ্ট কুৱেশ্যন থাকিব আজিৰ, এইটো আছে কুৱেশ্যন নম্বৰ 13 হা, যে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা পৰিৱৰ্তে কলা দেখা যায়। কলা দেখে কিয়? নহয়, চ' যেতিয়া তেওঁ ওপৰত থাকে নহয়, তেওঁ কলা দেখা যায় কিয়? চ' গভীৰ আপোনাৰ মহাকাশত সূৰ্যৰ পোহৰটো বিক্ষিপ্ত কৰিবলৈ বায়ুৰ কণা থকা বায়ুমণ্ডল নাথাকে তেতিয়া। হা, আৰু তেতিয়া এজন মহাকাশচাৰী সূৰ্যৰ পৰা দূৰলৈ চাই, তেতিয়া তেওঁ এন্ধাৰে দেখা পায়, যিহেতু তাত সূৰ্যৰ পোহৰটো বিক্ষিপ্ত কৰিবলৈ একো নাথাকে। হা, আৰু সেইকাৰণে মহাকাশচাৰীজনে আকাশৰ ৰংটো নীলা পৰিৱৰ্তে কি দেখে? কলা দেখে। ঠিক আছে, এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিল, ধুনীয়াকৈ কুৱেশ্যন লিখিব। অ'কে, যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন, যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম চেনেল প্লিজ ছাবস্ক্ৰাইব মাই চেনেল, এণ্ড থেংকছ ফৰ ৱাচিং। জয় হিন্দ।